আজি তোমালোকৰ লগত এটো ভিডিঅ'ত আলোচনা কৰিম বহুতে মোক কমেন্ট কৰিছিলে যে টেষ্ট পেপাৰ সলিউশন দিব লাগে 2024 ৰ টেষ্ট পেপাৰ যোৱা বছৰৰ যিমানবোৰ ডিস্ট্ৰিক্টৰ অসমৰ ইয়াতে টেষ্ট পেপাৰত কোৱেশ্চনবোৰ দিয়া আছে মই এমসিকিউ বোৰ আগতে আমি সলভ কৰি কেনে ভিডিঅ আপলোড দিছিলো এতিয়া এমসিকিউ লগতে লং কোৱেশ্চনবোৰো ভিডিঅ বনাই দিম মই ফাৰ্ষ্টতে বিজ্ঞানখন লৈছো জেনাৰেল সায়েন্স তো তোমালোকে চাই যাবা মই এটা ডিস্ট্ৰিক্টৰ এমসিকিউ ৰ হৈতে লং কোৱেশ্চনবোৰ সলিউশন দি যাম তো তোমালোকৰ এতিয়া প্ৰি টেষ্ট হ'ব ডিসেম্বৰৰ লাষ্টত বা জানুৱাৰী ফাৰ্ষ্টত তো তোমালোকে চাবা কাৰ ডিস্ট্ৰিক্টত কেতিয়া হয় তো এই কোৱেশ্চনবোৰ যোৱা বছৰৰ ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰবোৰ তোমালোকে সলভ কৰিলে বহুত উপকৃত হ'বা আৰু তোমালোকৰ বহুত কমনো পৰিব তো তোমালোকে চাই যাব পাৰা আৰু এটা কথা তোমালোকে কমেন্টত জনাবা কোনটো ডিস্ট্ৰিক্টত তোমালোকে আগতেকে সলিউশন লাগে তো মই দিব চেষ্টা কৰিম তো তোমালোকৰ নিশ্চয় টেক্সট বুক পঢ়ি কেনে শেষ হল সিলেবাস সব স্কুলতে থাকে কমপ্লিট হল এতিয়া তোমালোকৰ পঢ়াৰ এটো বেষ্ট সময় যে টেক্সট পেপাৰ সলিউশন যেহেতু টেক্সট পেপাৰবোৰত বহুত ডিস্ট্ৰিক্টত বহুত প্ৰশ্ন বনাই কাটিছে তো তোমালোকে এইবোৰ সলিউশন কৰিলে এইবোৰ চালে যিকোনো কোৱেশ্চন নাহক কিয় তোমালোকে সোৱা কোৱেশ্চনই থাকিব আৰু তোমালোকে পাৰিবাই তো তোমালোকে চাই যোৱা মই ফাৰ্ষ্টতে উদালগুৰি ডিস্ট্ৰিক্টৰ মই সলিউশন কৰি দিছো এটো তোমালোকৰ প্ৰশ্নবোৰ চাব পাৰা এমসিকিউ বোৰ তো এমসিকিউ বোৰ মই গুটেখিনি বুজাই নিদিও দুই এটা এমসিকিউ ৰ কোৱেশ্চনৰ অলপ টাফ দিছিলে মানে বুজিবলৈ টান হেকিটা মই কৈ দিম তো ফাৰ্ষ্ট কোৱেশ্চনটো তোমালোকে চাব পাৰা এটো এটা তোমাৰ ৰিঅ্যাকশন হয় এই ৰিঅ্যাকশনটো তোমাৰ দ্বিতীয় অপসাৰণ বিক্ৰিয়া গমে পাইছা সোডিয়াম সালফেট বেৰিয়াম ক্লোৰাইড গোস টু বেৰিয়াম সালফেট সোডিয়াম ক্লোৰাইড তো এটো এটা ভাগ বতৰা কৰিছে আয়নবোৰ তো এটো এটা দ্বিতীয় অপসাৰণ বিক্ৰিয়া হয় তো তাৰ পিছত 2 নম্বৰ কোৱেশ্চনটো অলপ মানে ক্ৰিটিক্যাল হয় তো এই প্ৰশ্নটোৰ অপচনবোৰ ঠিকঠাক হোৱা নাই মোৰ মতে ইয়াতে সোৱা কৈছে জাৰণ এক প্ৰক্ৰিয়া যত হাইড্ৰোজেন আতৰি যায় অক্সিজেন যোগ হয় তো এই দুইটা অপচন শুদ্ধ তো তোমালোকৰ এনেকুৱা থাকিব পাৰে পৰীক্ষাত এ বি দুইটাই শুদ্ধ আৰু এ বি দুইটাই অশুদ্ধ এনেকুৱা ওপৰ আটাইকেইটা শুদ্ধ এনেকুৱাকে তোমাৰ অপচনবোৰ থাকিব পাৰে তো মই কৈ দিছো এই দুইটা অপচন শুদ্ধ যদি অকল অক্সিজেন যোগ হৈ থাকে এটো শুদ্ধ হৈ যাব অকল হাইড্ৰোজেন আতৰি যায় থাকিলে এটো শুদ্ধ হ'ব দুইটা থাকিলে দুইটাই শুদ্ধ হ'ব তো তোমালোকে চাই লবা ইয়াৰ পিছৰ কোৱেশ্চনটো চাব পাৰা তো 3 নম্বৰটো আছে তলৰ কোনটো অৰিজিনতা চিকিৎসাৰ বাবে ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় তো এটো সহজে আছে সো অপচন এটো অপচন সি টো শুদ্ধ অম্লনাশক তো ইয়াৰ পিছে 4 নম্বৰটো চাব পাৰা তলত দিয়াবোৰৰ কোনটো pH ৰ মান 7 ৰ তলত তো ইয়াৰ অপচনটো 507 এটো শুদ্ধ দি তো মই টিক চিন দি লৈছো চাই লবা তো 5 নম্বৰটো চাব পাৰা 6 নম্বৰটো এটা কমন প্ৰশ্ন হয় दस नम्बर क्वेश्चन तो तुम्हारे तल कोनটো সংপৃক্ত কার্বন যৌগ হবলগিয়া হলে সিঙ্গল বন্ড হব লাগিব তো এটো C5H12 হবো বাকিবোৰত তোমাৰ এটো ডাবল বন্ড হবো তো এটোটো তোমাৰ ডাবল বন্ড হবো তো এটোটো তোমাৰ এটো ট্ৰিপল বন্ড হবো তো হেতু কাৰণে ইয়াতে সিঙ্গল বন্ড হবো পাঁচটা কার্বন দি কেনে তুমি হাইড্ৰোজেনবোৰ মুৰে মুৰে দি দিলা তে সিঙ্গল বন্ড থাকিলে কি হয় তোমাৰ সংপৃক্ত হাইড্ৰকাৰ্বন হয় তো 11 নম্বৰ প্ৰশ্নটো তোমাৰ আহিবলগিয়া প্ৰশ্ন পৰীক্ষাত আহি থাকে কৈছে ইথেনৰ অণুত কেইটা সহযোজী বান্ধনী থাকিব 7টা থাকিব তোমালোকে এটো হিচাপত কৰিবা 2 6 8 8 পৰা 1 কমাই দিলে হল তেতিয়া 7টা থাকিব তো ইয়াৰ পিছৰ প্ৰশ্নবোৰ চাই যোৱা কারেক্ট অপশন বো মই চিন দি দিছো চাই লবা पच्चीस नम्बर क्वेश्चन तो अलग तुम्हारे चाई ला मैं इतना बुझाई दिव इते आंसर तो अलग पाजर लगुआ हो आछे जदि जिनिय गाँथनी उख टी कैपिटल टी और चापर टी स्मल टी युक्त गछर मज संकुरण घटुआ है तो एटो जेतिया संकुरण हबो तेतिया प्रथम आपत्य जौनत F1 आमी सदाय उख गछ पाऊ गोटेइबोर गछ कि है
ওখ হয় তো এইটো আমি পাওঁ তাৰ পিছত আমাক কৈছে পিছৰটো আপত্য জোনত আমি কেনে ধৰণৰ গছ পাম তো পিছৰটো আপত্য জোনত আমি তোমাৰ ওখ চাই লোৱা ইয়াৰ সংকেতটো পিছৰটো আপত্য জোনত আমি ক্যাপিটাল টি পাম ক্যাপিটাল টি স্মল টি পাম এটুকু ওখ কয় এটুকু ওখ কয় আৰু আমি স্মল টি পাম চাপৰ পাম তো ওখ আৰু চাপৰ দুই ধৰণৰ গছ পাম তো ইয়াত অপচন এ টোত কৈছে ক্যাপিটাল টি ওখ আৰু চাপৰ দুই ধৰণৰ তো ইয়াতে ওখ এটো কেৱল ওখ এটো ওখটো একেবাৰে আৰু এটো চাপৰ কিন্তু আমি এটো পাও আমি দ্বিতীয় আপত্য জোনত পিছৰটো আপত্য জোনত আমি এটো পাও তো এই সংকেতটো ইয়াত দিয়া নাই তেতিয়া এটো কাৰেক্ট হ'ব নোৱাৰে তাৰ পিছে কৈছে কেৱল ওখ এটোটো নহয় ওখ চাপৰ দুইটা পাও পিছত কৈছে কেৱল চাপৰ চিট এটো নহয় তেতিয়া অপচন শুদ্ধ হ'ব ওপৰৰ কোনো ধৰণে নহয় অৰ্থাৎ কোনোটোৱে নহয় এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো চাব পাৰা 26 নম্বৰটো তো ইয়াৰ তোমাৰ অনুপাতটো আছিল 3:1 তাৰ পিছৰটো তোমালোকে 27 নম্বৰটো চাব পাৰা 28 নম্বৰটো তেনেকুৱাকে চাই যোৱা গোটেইবোৰ একিটা সহজে আছিল এমসিকিউ যদি কোনো এটা তোমালোকে কনফিউজন হোৱা মোক কমেন্টত জনাবা মই বুজাই দিম আৰু দিয়া কিটা 100% তোমালোকৰ কাৰেক্ট অপচন আৰু তোমালোকে 100% বিশ্বাসৰে তোমালোকে চাব পাৰা মই লং কোৱেশ্চন আনসাৰ বহুত দিম এটা ডিস্ট্ৰিক্টৰ তোমালোকে ইয়াতে এটা কথা কৈ দিও তোমালোকে এতিয়া টেস্ট এক্সামৰ আগতে তোমালোকে হেৰি কৰি ল'ব পাৰা মিনিমাম 10খন ডিস্ট্ৰিক্টৰ কোৱেশ্চন যদি সলভ কৰি লোৱা আৰু তাৰ পৰা নিশ্চয় 100% কমন পৰিব এসএসএলসি এক্সামে হক বা টেস্ট এক্সামে হক এইকিটা আছিল 45টা এমসিকিউ তো তোমালোকে এতিয়া লং কোৱেশ্চনবোৰ চাই লোৱা আগতীয়াকে তাৰ পিছত তোমালোকে এমসিকিউবোৰ চাবা ইয়া লং কোৱেশ্চনৰ সলিউশনবোৰ মই দিম কোৱেশ্চনবোৰ লিখি ললে স্ক্ৰিনশ্বট মাৰি লবা নহলে ৰখাই কেনে কোৱেশ্চনবোৰ লিখি লবা মই সলিউশন দি গৈছো এটা তোমালোকে চাই লোৱা এইখিনি আছিল তোমালোকৰ কোৱেশ্চন লাষ্ট তো তোমালোকে যে আনসাৰ চাই লোৱা এই লং কোৱেশ্চনৰ আনসাৰবোৰ সলিউশনবোৰ চাই লোৱা সেকশন বি যিমানবোৰ লং কোৱেশ্চন আছিল ইয়াতে সলিউশন কৰি দিয়া হৈছে তো তোমালোকে চাই যোৱা এটাকে
এইটোৱে লাষ্ট কুৱেশ্যন আনচাৰ আছিলে তো তোমালোকে চাই লোৱা আৰু এটা কথা ইয়াতে তোমালোকে 100% বিশ্বাসেৰে প্ৰশ্নোত্তৰবোৰ কৰি ল'ব পাৰা আৰু তোমালোকে এইকেইটা কৰিলে নিশ্চয় কমন পৰিব তোমালোকে মিনিমাম 10খন ডিষ্ট্ৰিক্টৰ তোমালোকে টেষ্ট পেপাৰ সলিউশন কুৱেশ্যনবোৰ চাবা আৰু তোমালোকে গোটেই বছৰটো কি পঢ়িলা সায়েন্সৰ তো তোমালোকে গম পাবা এইবোৰ সলিউশন কৰাৰ পিছতহে কেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহিব তো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট এই এনেকুৱা ভিডিঅ'বোৰ তো তোমালোকে ভিডিঅ'টো যদি ভাল লাগে কমেন্ট কৰিবা শেয়াৰ কৰিবা বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা যাতে তোমালোকৰ বন্ধুবৰ্গ উপকৃত হয় আৰু তোমালোকে কমেন্ট কৰিবা কোনখন ডিষ্ট্ৰিক্টৰ আগতে লাগে থ্যাংক ইউ